নমস্কাৰ কৃষক বন্ধুসকল, আসাম এগ্ৰিকালচাৰ টিপছ ইউটিউব চেনেল সকলোকে স্বাগতম জনাইছোঁ। কৃষক বন্ধুসকল, আপোনালোকে নিশ্চয় দেখিছে মই যিহেতু জলকীয়াৰ গছৰ ওচৰত আছোঁ, গতিকে আজিৰ ভিডিঅ'ৰ বস্তু নিশ্চয় জলকীয়া খেতিৰ ওপৰত। আজিৰ জলকীয়াৰ যোনটো বিষয়বস্তু সেইটো হৈছে যে পোক আৰু বেমাৰ। জলকীয়াত যোনবিলাক মূলত যিবিলাক বেমাৰ লাগে আৰু যিবিলাক পোক লাগে সেইবিলাক আপোনালোকে কেনেকৈ নিয়ন্ত্ৰণ কৰিব তাৰে ওপৰত আজিৰ এই ভিডিঅ'টো। কৃষক বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মোৰ এই চোতালতে যিবিলাক জলকীয়া পুলি মই ৰোপণ কৰিছিলোঁ, ইয়াৰ আগৰ ভিডিঅ'ত মই আপোনালোকক দেখুৱাইছোঁ যে মই কি কি খেতি কৰিছোঁ মোৰ ঘৰৰ আশে পাশে, সেইবিলাক দেখুৱাইছিলোঁ। গতিকে আজি মই অলপ ভালকৈ আপোনালোকক দেখুৱাওঁ যে এই জলকীয়া গছত কেনেধৰণে ফুল ফল লাগিছে। মই এনেকুৱা গ্ৰ' বেগত কৰিছিলোঁ। এইবিলাক অনলাইনত অৰ্ডাৰ কৰি আনিছিলোঁ। এটাই 60 টকাকৈ লৈছে। আপোনালোকেও যদি এনেকৈ 2-4 জোপা জলকীয়া হওক বা বেঙেনা হওক বা বিলাহী গছ আপোনালোকে যদি লগাব বিচাৰে তেনেহ'লে এনেকুৱা গ্ৰ' বেগ লৈ আহিব। মই এইবিলাক ফ্লিপকাৰ্টৰ পৰা লৈ আহিছোঁ। আজি মোৰ প্ৰায় 6 বছৰ হৈ গ'ল। মই যেনেকুৱা লৈছোঁ তেনেকুৱাই আছে। কৃষক বন্ধুসকল, আজি মই ফলবিলাক দেখুৱাই লওঁ। ইয়াৰ আগতে ইমান ফল লগা নাছিল, গতিকে মই ফল লৈ সেইটো ক'লা জলকীয়া হয়। চাওক কেনেকৈ ফল লাগিছে। কৃষক বন্ধুসকল, এনেকৈ 2-4 জোপা গছ যদি আপোনাৰ ঘৰৰ চোতালতে থাকে আৰু যদি আপুনি সেই নিজে ৰোপণ কৰা জলকীয়াৰ যদি সোৱাদ ল'ব পাৰে তেনেহ'লে কেনেকুৱা লাগিব এবাৰ ভাবি চাওক। যিয়ে নহয়, আপোনালোকে যদিও চহৰত থাকে, অকল মাটি আৰু সাৰখিনি আপোনালোকে ব্যৱস্থা কৰি ল'ব আৰু এনেকৈ 2-4 জোপা জলকীয়া গছ আপোনালোকে ৰোপণ কৰক। মই ভাবোঁ নিশ্চয় ভাল লাগিব। এনেকৈ চাওক কি ধুনীয়া জলকীয়া, এইবিলাক ক'লা ক'লা চাওক। আৰু একেবাৰে মোৰ চোতালতে, সেইটো চাওক, এইটো মোৰ ঘৰৰ চোতাল হয়। ইয়াতে এনেকৈ চাওক কিমান লাগিছে। মই ইয়াতে ৰোপণ কৰিছোঁ 1 জোপা, 2 জোপা, 3 জোপা, 4 জোপা, 5 জোপা, 6 জোপা। 6 জোপা খাই মই শেষ কৰিব নোৱাৰোঁ। আৰু যিহঁতে মোৰ ঘৰত আহি এনেকৈ চায়, মানে সিহঁতে বহুত ভাল পায়, মানে এনেকৈ চাই যে একেবাৰে মোৰ ঘৰৰ বাউণ্ডেৰীৰ ভিতৰত এনেকৈ মই জলকীয়া লগাইছোঁ। কৃষক বন্ধুসকল, মই ভাবোঁ এনেকৈ 2-4 জোপা আপোনালোকেও লগাওক, বেঙেনাই হওক বা জলকীয়াই হওক। এই পদ্ধতি আপোনালোকে অৱশ্যে ভোট জলকীয়াও লগাব পাৰে, যিহেতু বিচাৰে যে আমি ভোট জলকীয়া খাই ভাল পাওঁ। গতিকে এই পদ্ধতিত আপোনালোকে লগাব পাৰে, একো নাই। সাৰ পানী ভালকৈ দিলে হ'ল, গোবৰ সাৰ মেক্সিমাম দি দিব। আৰু নহ'লে যদি ওচৰত আপোনালোকৰ ব্ৰইলাৰৰ ফাৰ্ম আছে, এই মুৰ্গীৰ যোনটো বিষ্ঠা বা গু, সেইটো বহুত ভাল সাৰ, সেইটো আপোনালোকে প্ৰয়োগ কৰিব পাৰে। যদি আপোনালোকে গোবৰ সাৰ পাওঁতে বা কেঁচু সাৰ যদি পাওঁতে অসুবিধা হয়, অৱশ্যে কেঁচু সাৰ আপোনালোকে দোকানত পাই যাব পাৰে। কৃষক বন্ধুসকল, মূল কথালৈ আহোঁ। কৃষক বন্ধুসকল, আজিৰ ভিডিঅ'ৰ শেষত মোৰ এটা ব্যক্তিগত কথা মই আপোনালোকৰ আগত প্ৰকাশ কৰিম আৰু কথাটো নিশ্চয় আপোনালোকক ভাল লাগিব। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। কৃষক বন্ধুসকল চাওক, মই কোনো প্ৰফেশ্যনেল খেতিয়ক নহয় আৰু মই আগৰ ভিডিঅ'ত কৈছোঁ যে মই চাকৰি কৰোঁ। চাকৰি কৰাৰ পিছতো মই খেতি বাতিৰ লগত জড়িত আৰু খেতিটো মোৰ পেচা নহয়, সেইটো হৈছে মোৰ নিচা। কৃষক বন্ধুসকল, মোৰ ইউটিউব চেনেলটো মই সেইকাৰণে বনাইছোঁ যে এই খেতি কৰি যিবিলাক মোৰ অভিজ্ঞতা হৈছে বা যিখিনি মই জানিছোঁ সেইখিনি মই এই ভিডিঅ' আকাৰে আপোনালোকৰ ওচৰত মই প্ৰকাশ কৰোঁ, সেইটোৱেই মোৰ উদ্দেশ্য। কৃষক বন্ধুসকল, মই এটাই অনুৰোধ কৰিম, আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই কিন্তু লাইক কিয় নকৰে মই বুজি নাপাওঁ। গতিকে মোৰ এটা অনুৰোধ, যদি মোৰ ভিডিঅ'বিলাক বা মোৰ কথাবিলাক যদি কিবা আপোনালোকৰ কামত দিয়ে আৰু যদি আপোনালোকে ভাবে যে মই কিবা দৰকাৰী কথা কওঁ, তেনেহ'লে ভিডিঅ'বিলাক লাইক কৰিবচোন। আৰু ভাবোঁ আজিৰ ভিডিঅ'টো আপোনালোকে লাইক নিশ্চয় কৰিব। কৃষক বন্ধুসকল, আপোনালোকে যদি এই জলকীয়া বা ভোট জলকীয়া যদি খেতি কৰিছে, আপোনালোকে কিছুমান সমস্যাৰ সন্মুখীন হ'ব। এতিয়া যিহেতু গৰম পৰিব আৰম্ভ হৈছে, এতিয়া
যিমান পোক পৰুৱাৰ উপদ্ৰৱ বাঢ়িব আৰু তাৰ সমান্তৰাল হিচাপে বিভিন্ন বেমাৰ আজাৰ হয়তো আপোনালোকৰ জলকীয়া খেতিত লাগিব পাৰে। তো এই বেমাৰ আৰু পোক পৰুৱা আপোনালোকে কেনেকৈ নিয়ন্ত্ৰণ কৰিব তাৰে ওপৰত আজিৰ ভিডিঅ'টো। তো কৃষক বন্ধুসকল, প্ৰথম কথা আহোঁ যে আপোনালোকৰ যোনটো জলকীয়াৰ মূল সমস্যা সেইটো হৈছে জলকীয়াৰ পাতবিলাক কচ খোৱা। এইটো যোনটো মূল চাওক, ইয়াতে কোনো পাত কচ খোৱা নাই, একেবাৰে ধুনীয়া। মই ধুনীয়াকৈ ৰাখিছোঁ আৰু কেনেকৈ ৰাখিছোঁ কি কথা যে জলকীয়াৰ যোনটো লিফ কাৰ্ল ভাইৰাছ সেইটো চবে জানে। লিফ কাৰ্ল যোনটো হয়, লিফ কাৰ্ল মানে লিফবিলাক কি হয়, পাতবিলাক কি হয়, কচ খাই যায়। আৰু এইটো যদি এবাৰ আপোনালোকৰ জলকীয়াৰ খেতিত লাগিছে বা হৈছে, সেইটো কিন্তু কণ্ট্ৰল কৰা ইমান সহজ কথা নহয়। তাৰ এই বেমাৰ বা এই লিফ কাৰ্ল ভাইৰাছ যাতে আপোনালোকৰ জলকীয়া হওক বা ভোট জলকীয়াৰ খেতিত যাতে নালাগে, তাৰ কাৰণে আপোনালোকে কিছুমান কাম কৰিব লাগিব। তো কৃষক বন্ধু, প্ৰথম কথা হ'ল যে এই লিফ কাৰ্ল ভাইৰাছ যাতে আপোনালোকৰ জলকীয়া খেতিত নালাগে, তাৰ কাৰণে আপোনালোকে কি কৰিব, যেতিয়া গছবিলাক সৰু থাকিব, হয়তো ৰোপণ কৰাৰ 1 মাহৰ ভিতৰত গছবিলাক যেতিয়া সৰু থাকিব, তেতিয়া আপোনালোকে কিছুমান কম দামী কীটনাশক, একতাৰা হওক বা ইক্কা হওক বা এডমায়াৰ হওক, এইবিলাক কি কৰিব আপোনালোকে ঘূৰাই পকাই আপোনালোকে স্প্ৰে কৰিব। আৰু ইয়াৰ লগত যিকোনো এটা কম দামী ফাংগিচাইড আপোনালোকে লৈ ল'ব। আপোনালোকে চাপ ল'ব পাৰে, আপোনালোকে টাটা মাষ্টাৰ ল'ব পাৰে, আপোনালোকে ৰেডমিল গ'ল্ড ল'ব পাৰে। আৰু কৃষক বন্ধুসকল, এই জলকীয়াৰ কাৰণে ভাল এটা ভেঁকুৰনাশক হৈছে, সেইটো হৈছে এণ্ট্ৰাকল। মই পেকেটটো আপোনালোকক দেখুৱাই দিছোঁ, সেইটো হৈছে এণ্ট্ৰাকল। মই স্ক্ৰীণত দি দিছোঁ, চাই লওক। এই এণ্ট্ৰাকল বহুত ভাল, কিন্তু বিশেষকৈ জলকীয়াৰ কাৰণে আপোনালোকে প্ৰতি লিটাৰ পানীত আপোনালোকে 2 গ্ৰামকৈ মিহলাই আপোনালোকে যি স্প্ৰে কৰে, যিবিলাক ডাঙৰ ডাঙৰ বেমাৰ, হয়তো এই ডাঙৰ বেমাৰবিলাক আপোনালোকৰ জলকীয়া খেতিত নালাগিব। তে আপোনালোকে এণ্ট্ৰাকল ব্যৱহাৰ কৰক। তো কৃষক বন্ধুসকল, যেতিয়া জলকীয়াৰ গছবিলাক ডাঙৰ হ'ব, ফুল ফল অহা আৰম্ভ কৰিব, সেইখিনিত আপোনালোকে কি ধৰণৰ কীটনাশক আপোনালোকে ব্যৱহাৰ কৰিব। মই কেইটামান দামী কীটনাশকৰ কথা আজিৰ ভিডিঅ'ত উল্লেখ কৰিম। আৰু এইবিলাক যদি ঘূৰাই পকাই আপোনালোকে স্প্ৰে কৰে, হয়তো লিফ কাৰ্ল ভাইৰাছ হওক বা যিকোনো বেমাৰ আৰু পোক হয়তো আপোনালোকৰ জলকীয়া খেতিত নালাগিব। তো প্ৰথমতে পোকৰ কথাত আহিছোঁ। তো কৃষক বন্ধুসকল, আপোনালোকে এটা দামী কীটনাশক, সেইটো হৈছে চিমৰডিছ। এই চিমৰডিছ যদি আপোনালোকে স্প্ৰে কৰে, বহুমুখী কাৰ্য কৰা এটা কীটনাশক। ই অকল এই সৰু সৰু পোক, যিবিলাক থ্ৰিপছ হওক, এফিড হওক, জেচিড হওক, অকল এইবিলাকেই নহয়, যে বিভিন্ন ধৰণৰ পোক এই চিমৰডিছে কণ্ট্ৰল কৰিব। ইয়াৰ দাম অলপ বেছি, ইয়াত 80 ml আপোনাৰ পৰা হয়তো 700 পৰা 720 টকা ল'ব। আৰু ইয়াৰ পৰিমাণটোও কম। 15 লিটাৰ পানীত আপোনালোকে এই চিমৰডিছ যদি ব্যৱহাৰ কৰে, মাত্ৰ 10 ml মিক্স কৰিলে হৈ যাব। আৰু ই কি কৰিব, বহুদিনলৈকে আপোনালোকৰ গছজোপাক সুৰক্ষিত কৰি ৰাখিব। 12 পৰা 15 দিনলৈকে গছজোপাক সুৰক্ষিত কৰি ৰাখিব। আৰু 2 নম্বৰ কীটনাশক, সেইটো হৈছে ডিচাইড। এয়া চাওক, ডিচাইড ওলোটা হৈছে, এটা চাওক ডিচাইড। এই ডিচাইড বিশেষকৈ জলকীয়াৰ কাৰণে প্ৰস্তুত কৰা হৈছে। আপোনালোকে হয়তো টমেটো বা বেঙেনা সেইবিলাকতো কৰিব পাৰে, কোনো কথা নাই। কিন্তু স্পেচিয়েলি এই লিফ কাৰ্ল ভাইৰাছ যাতে নালাগে বা সেই পাত কচ খোৱা বেমাৰ যাতে নালাগে, তাৰ কাৰণে কিন্তু এইটো বহুত ধুনীয়া কামত দিয়ে। আৰু এইটো যদি আপোনালোকে ব্যৱহাৰ কৰে, এইটো অলপ দাম বেছি। আপোনালোকে প্ৰতি লিটাৰ পানীত 0.5 গ্ৰাম মিহলাই আপোনালোকে স্প্ৰে কৰিব লাগিব। আৰু সেইটো 10 পৰা 12 দিন বা 13 দিনলৈকে কিন্তু সুৰক্ষা প্ৰদান কৰিব পোক পৰুৱাৰ পৰা। এইটো কৰিব পাৰে। আৰু কৃষক বন্ধুসকল, আমি সততে দেখি থকা বা আমি সকলোৱে জানো, এই চলেমন ইনচেক্টিচাইড, চলেমন, এইটো বহুত ভাল এটা কীটনাশক। সেইটো আপোনালোকে স্প্ৰে কৰিব পাৰে। এইটো প্ৰতি লিটাৰ পানীত 0.5 ml কৈ আপোনালোকে যদি স্প্ৰে কৰে, ভাল ৰিজাল্ট আপোনালোকে পাব। কিন্তু মই কৈছোঁ, আপোনালোকে কিন্তু টেকনিকেলবিলাক ঘূৰাই পকাই স্প্ৰে কৰিব। আৰু কৃষক বন্ধুসকল, যিবিলাক মই কম দামী কীটনাশকৰ কথা ক'লোঁ, এডমায়াৰ হওক বা ইক্কা হওক বা আপোনাৰ যোনটো একতাৰা হওক,
এইবিলাকো যদি ঘূৰাই পকাই কিন্তু আপোনালোকে যদি স্প্ৰে কৰে তথাপিও কিন্তু আপোনাৰ জলকীয়া গছ সুৰক্ষিত হৈ থাকিব। কিন্তু এইটো অলপকৈ ঘনে ঘনে স্প্ৰে কৰিব লাগিব আৰু দামীবিলাক যদি আপোনালোকে স্প্ৰে কৰে হয়তো বেছি দিনলৈকে আপোনালোকে স্প্ৰে নকৰিলেও কোনো কথা নাই। তে কৃষক বন্ধুসকল, এতিয়া বেমাৰৰ কথালৈ আহোঁ। জলকীয়াৰ বেমাৰ কি হয়? যিহেতু আমি জলকীয়া খেতি কৰোঁ বা ভোট জলকীয়াৰ খেতি কৰোঁ, হয়তো এই সমস্যাত আমি কেতিয়াবা নহয় কেতিয়াবা আমি পৰিছোঁ। সেইটো কি হয়, এই গছৰ দানিবিলাক এই মাজৰ পৰা এইখিনিৰ পৰা কি হয় শুকাই যায়, পচন লাগে আৰু এইখিনিতে লাগি ক্ৰমে তলৰ ফালে এই যোনটো পচন সেইটো গুচি যায় আৰু অৱশেষত গছটো শুকাই গছজোপা মৰি থাকে। ইয়াক ডাইবেক বুলি কোৱা হয়। তো এই ডাইবেক বেমাৰ যাতে আপোনালোকৰ নালাগে, আৰু এটা বেমাৰ হৈছে কৃষক বন্ধুসকল, যোনবিলাক জলকীয়া, ধৰি লওক এইটো জলকীয়া হয়, ইয়াৰ কি হয় আধাটো পচি যায়, ভেঁকুৰ লাগি পচি যায় হয়তো বা শুকাই যোৱাৰ নিচিনা হৈ যায়। এইটো হৈছে ফ্ৰুট ৰট। আৰু যেতিয়া এই বেমাৰ আপোনালোকৰ জলকীয়া খেতিত লাগিব, আপুনি দেখিব বহুত জলকীয়া আপোনাৰ নষ্ট হ'ব, হয়তো আপোনালোকে লোকচানৰ সন্মুখীন হ'ব। তো এই ফ্ৰুট ৰট, এই বেমাৰবিলাক যাতে নালাগে আপোনালোকে কি মেডিচিন আচলতে ব্যৱহাৰ কৰিব। মই 3টামান মেডিচিন মই আজিৰ ভিডিঅ'ত উল্লেখ কৰিম আৰু আপোনালোকে বেলেগ মেডিচিন স্প্ৰে কৰিবই নালাগে। এইবিলাক যদি আপোনালোকে স্প্ৰে কৰে আপোনালোকে ভাল ৰিজাল্ট পাব। তো মই টেকনিকেলবিলাক নকওঁ, টেকনিকেলবিলাক ক'লে হয়তো ভিডিঅ'টো বেছি দীঘল হৈ যাব। তে প্ৰথম যোনটো ফাংগিচাইড বা ভেঁকুৰনাশক সেইটো হৈছে নেটিভ'। মই স্ক্ৰীণত দিছোঁ। এই নেটিভ' আপোনালোকে প্ৰতি লিটাৰ পানীত 0.5 গ্ৰাম মিহলাই আপোনালোকে স্প্ৰে কৰিব। তাৰপিছত দ্বিতীয় যোনটো ভেঁকুৰনাশক সেইটো হৈছে এমিষ্টাৰ টপ। এই এমিষ্টাৰ টপ যদি আপোনালোকে স্প্ৰে কৰে প্ৰতি লিটাৰ পানীত 0.5 ml মিহলাই, তথাপি আপোনালোকে ভাল ৰিজাল্ট পাব। আপোনালোকে হয় নেটিভ' ল'ব নহ'লে এমিষ্টাৰ টপ ল'ব, দুটাই ল'ব নালাগে, মানে কোনটো পায় সেইটো লৈ ল'ব। আৰু এটা ভাল এটা ভেঁকুৰনাশক, ই কি কৰিব, মই যোনটো ডাইবেক বেমাৰৰ কথা ক'লোঁ, ফ্ৰুট ৰট, টমেটো হওক বা জলকীয়াত হওক যোনটো হয়, মই যোনটো দেখালোঁ আপোনাক বুজালোঁ, এই বেমাৰ একেবাৰে 100% নিয়ন্ত্ৰণ কৰিব কিন্তু এই কাষ্টিডিয়া। তো কৃষক বন্ধুসকল, মই যিবিলাক কীটনাশক আৰু ভেঁকুৰনাশক আপোনালোকক দেখুৱালোঁ বা স্প্ৰে কৰাৰ কথা ক'লোঁ, আপোনালোকে এইবিলাক মই কোৱা ধৰণে আপোনালোকে স্প্ৰে কৰক, হয়তো আপোনালোকে ভাল ৰিজাল্ট একেবাৰে 100% পাব। তো কৃষক বন্ধুসকল, ভিডিঅ'ৰ আৰম্ভণিতে যে মই আপোনালোকক অৱগত কৰিলোঁ যে মোৰ এটা ব্যক্তিগত কথা মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, আৰু কথাটো হৈছে এইটোৱে যে মই এতিয়া বিশেষকৈ এই কৃষি ক্ষেত্ৰত জড়িত হোৱাৰে পৰা মই ডক্টৰক কোনো এক্সট্ৰা পইচা নিদিওঁ। ইয়াৰ আগতে মোৰ ফেটি লিভাৰ আছিলে, মই ছ'ন'গ্ৰাফি কৰিছিলোঁ, গ্ৰেড 1 ফেটি লিভাৰ আছিলে। কিন্তু যেতিয়াৰ পৰা মই এই কৃষি ক্ষেত্ৰত জড়িত হ'লোঁ, কম বেছি পৰিমাণে যিহেতু মই কাম কৰোঁ, মোৰ আগতে পেটটো অলপমান ডাঙৰ আছিলে, এতিয়া পেটটো সৰু হ'ল, যিমান চৰ্বি শুকালে আৰু যোনটো মোৰ ফেটি লিভাৰ সেইটো নাইকিয়া হ'ল। গতিকে ক'ব গ'লে মই এক্সট্ৰা পইচা মই ডক্টৰক দিবলগীয়া নহয়। গতিকে মোৰ কথাটো কোৱাৰ উদ্দেশ্য এইটোৱে যে যদিও আপোনালোকে চাকৰি কৰে, আপোনালোকে অলপ চলপকৈ যদি সুবিধা আছে আপোনালোকৰ, হয়তো আপোনালোকে এই খেতি বাতিত জড়িত হওক, আগবেলা নহয় পিছবেলা, পিছবেলা নহয় আগবেলা, যেতিয়া আপোনালোকে সময় পায় হয়তো আপোনালোকৰ দেহাটোক আপোনালোকে অলপ কামত লগাওক। তো কৃষক বন্ধুসকল, মোৰ যোনটো ব্যক্তিগত কথা, সেই কথাটো যদি আপোনালোকৰ শুনি ভাল লাগিছে, আপোনালোকে মোৰ কথাখিনি যাতে বেলেগেও শুনিব পায়, আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু আজিৰ ভিডিঅ'টো লাইক কৰক। তো কৃষক বন্ধুসকল, পৰৱৰ্তী এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।